ভাইজাটো কেনেকৈ ভাগিলে আমাৰ পোৱালিটোৱে মানে এম্বুলেঞ্চত গৈ মাৰি দিলেগৈ ব্ৰইলাৰ দানা আনিব গৈছিলে ব্ৰইলাৰ পুহিছিলে গৈ কিনি এম্বুলেঞ্চত মাৰি দিলে গৈ কিনি এম্বুলেঞ্চখনে নি কিনি তাক মেডিকেলত থৈ আহিলেগৈ তাৰপিছত বাইকখন থানাত থাকিলে বাইকখনো থানাত এমাহমান থাকিলে এমাহমানৰ পাছতহে মানে ভাইটি আহি কিনি কাগজ দি মেলি হেৰিখন বাইকখন উলিয়াই লৈ আহিছে হেল্ল' মোৰ ইউটিউব ফেমিলি আকৌ আহিছোঁ মই নতুন ভিডিঅ' এটা লৈ আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে মোৰ লাইফৰ প্ৰথমখন বাইক বুলি ক'ম নে মপেড বুলি ক'ম নে ঝিয়া বুলি ক'ম চবে নিজৰ নিজৰ ভাগত কয় এইখনে হৈছে মোৰ লাইফৰ প্ৰথমখন ঝিয়া এতিয়াও ষ্ট্ৰং হৈ আছে পুৰা আগৰ মাল হয় 2019 চনৰ মাল হয় এতিয়াও এখনে 2 কুইণ্টেল মাল লৈ কিনি দৌৰি যাব দেখিছেনে একদম ধুনীয়া ষ্ট্ৰং মানে ধুনীয়া কণ্ডিশ্যনত আছে অকল এই চিটটোহে অকণমান হেৰি হ'ল এডাল এৰি আছে ব্ৰেকৰ এডাল এই বাইকখন কিনিছিলোঁ মই এতিয়া ঝিয়া বুলি ক'ম নে বাইক বুলিয়ে কৈছোঁ বাৰু এই বাইকখন কিনিছিলোঁ মই 2019 চনত ডাইৰেক্ট কেৰেলাৰ পৰা আহি তেতিয়া সস্তা আছিলে হা এতিয়া 1 লাখৰ পাৰ হৈ গ'ল তেতিয়া 43,000 টকাত কিনিছিলোঁ বিলিভ কৰক 43,000 টকাৰ পৰা ন এই বাইকখনে মোক 2 লাখ টকা ওপৰ দিলে মানে ময়ো বজাৰলৈ গ'লোঁ ময়ো চব্জি বেপাৰ কৰিছিলোঁ প্ৰথম আহি দোকান খোলাৰ আগত বজাৰলৈ যাওঁ তাৰপিছত দেউতাই মাছ চাছ নিয়ে মানে ধুনীয়াকৈ মানে 19 পৰা ধৰি লওক 24 নহয় 23লৈকে কণ্টিনিউ ৰানিং হ'ল আজি 2 বছৰহে ই বহি আছে মানে বহি থকাৰ কাৰণে ষ্টাৰ্টটো নহয় কিন্তু গাড়ী এতিয়াও ষ্ট্ৰং হৈছে একোৱে হোৱা নিচিনা কালাৰ কি ধুনীয়া হৈছে চফা কৰি দিলে বুলি ক'লে ধুনীয়া হৈ যায় বাইকখন কৰি আছিলোঁ ঘুমটি কৰি আছিলোঁ ন তেতিয়া মানে এখনত এগাল বস্তু লৈ আহিব পাৰিছিলোঁ আপোনালোকে কমেণ্ট কৰকচোন আপোনালোকৰ লাইফৰ ফাৰ্ষ্ট বাইকখন কেনেকুৱা আছিল মোৰ প্ৰথম বাইকখন হ'ল ইনকাম কৰিব পৰা মই ইনকাম কৰিব পৰাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত নেক্সট লৈছিলোঁ এইখন এফজেডখন এতিয়াও ধুনীয়া কণ্ডিশ্যন হৈ আছে দেখিছে নাই বিলিভ নকৰিব এখন হৈছে 2021 হয় মানে 20ৰ লাষ্টত লৈছিলোঁ নেকি এখন এতিয়াও ধুনীয়া কণ্ডিশ্যন হৈ আছে দেখিছে নাই কি ধুনীয়া বঢ়িয়া কিন্তু এটা প্ৰব্লেম হ'ল এইটো ভাইজাটো দেখিছে নাই এইটো তাঁৰ লগাই থোৱা আছে এই বাইকখনৰ ধুনীয়া কাহিনী এটা আছে বাইকখন মানে কি কাৰণে লোৱা হৈছিলে এদিন মই ফুৰিব গৈছিলোঁ এঠাইত তাৰপিছত সিহঁতৰ ঘৰত বাইক আছিলে মই বোলো মই এডোখৰলৈকে গাড়ীত যাম তই মোক লৈ যাবি কাৰণ সেইটো সময়ত গধূলি হ'ব কাৰণ 4-5টা বজাতেনো ঠাণ্ডা দিনত গধূলি হৈ যায় ন মই বোলো মোক লৈ যাবি তই আহি কিনি নিনিলেহি ভাই জানেনে মানে বাইক চাইক থাকিলে এটা সময়ত মানে অকণমান এটিটিউডটো থাকে ন লেভেল এটা থাকে ন সেইটো সময়ত বাইক এখন থকা বুলি ক'লে বহুত ডাঙৰ ন ধৰি লওক 20-21 চনৰ আজিকালিনো চবৰ ঘৰতে 1, 2, 3খন বাইক আছে ইমান মাথা মাৰি নাথাকে মই বোলো মোক লৈ যাবিহি মই মানে 2-3 কিলোমিটাৰমান খোজকাঢ়িছোঁ নেকি 6টা বজাত বহুত যথেষ্টখিনি মানে চুমচান হৈ যায় ন এনেকুৱা ঠাণ্ডা দিনত পুহ মাহ মানতে তেনেকুৱা টাইপতে ধৰি লওক গোটেই ৰাস্তাটোত কান্দি গৈছোঁ মই বোলো নিজৰ নাথাকিলে কোনো পাত্তা নিদিয়ে বোলো আৰু সেইদিনাখনে মই কাণত ধৰিছোঁ যে মই বাইক ল'ম মানে বাইক বোলা বস্তুটো জিত বাজিত লোৱা হয় সেইটো চবেই মানে চবৰে জীৱনত সেইটো এটা নহয় এদিন আহিছেই বাইকে হওক বা গাড়ীয়ে হওক জিত বাজিত লোৱা হয় আৰু তাৰ পৰা আহি মই এমাহমানৰ পিছত এই এফজেডখন লৈছোঁ সেইবিলাক কাহিনী তাৰপিছত মই বাৰু বাইক চাইকবিলাক ইমান চলোৱা নহয় এখন বিলিভ কৰা আজি মোৰ 6 বছৰ হ'বহি হ'ল এখন বাইক 26 চলে মানে চাগে 6 বছৰমান হৈ যাব এখন মই 50,000 এতিয়ালৈকে চলোৱা নাই এটা নে দুটা লং ড্ৰাইভ মাৰিলোঁ তাৰপিছত এই এনেই ওচৰতে ইফালে গৈ থকা হয় আৰু মনো ইমানকৈ চলাবলৈ টাইমেই নাপাওঁ তাৰপিছত কি হ'ল এই ভাইজাটো চিঙাৰ কাহিনী এটা আছে দেখিছেনে এইটো পুলুক যেনে তেনে তাঁৰ লগাই বান্ধি থৈছিলোঁ এই ভাইজাটো ভগাৰ পিছতো বাইকখন কমচে কম 6 মাহমান পৰি থাকিলে ভাইজাটো এৰি থাকে ন চলাবলৈ দিগদাৰ হয় ভাইজাটো কেনেকৈ ভাগিলে আমাৰ পোৱালিটোৱে মানে এম্বুলেঞ্চত গৈ মাৰি দিলেগৈ ব্ৰইলাৰ দানা আনিব গৈছিলে ব্ৰইলাৰ পুহিছিলে গৈ কিনি এম্বুলেঞ্চত মাৰি দিলে গৈ কিনি এম্বুলেঞ্চখনে নি কিনি তাক মেডিকেলত থৈ আহিলেগৈ তাৰপিছত বাইকখন থানাত থাকিলে বাইকখনো থানাত এমাহমান থাকিলে এমাহমানৰ পাছতহে মানে ভাইটি আহি কিনি কাগজ দি মেলি হেৰিখন বাইকখন উলিয়াই লৈ আহিছে এইখন এনেকৈ পৰি থাকে খালি ইয়াৰ চিষ্টেমটো কি হ'ল ইয়াক এতিয়া ইয়াৰ বেটেৰীটো ডাউন হৈ দিলে এতিয়া মানে ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হয় ইয়াৰ চিষ্টেমটো এতিয়া বেলেগ হৈ থাকিলে পুৰা বেলেগ নেথাকিলে ইয়াৰ ষ্টাৰ্টে নহয় মানে এখন বাইকত হেৰি নাই ন V3 হয় যে এফজেড V3 হয় ভাৰ্চন 3 হয় ইয়াৰ মানে কিক নাই আৰু ই মানে হেৰিয়ত ব্লুটুথ চিষ্টেম হয় মানে মোৰ বাইক কোনো নচুৱে আৰু মই ক'ৰবাত যদি এখনক নি যদি ক'ৰবাত ছোৱালী পলুৱাই আনিবলৈ হয় নহয় তাতে ফচি গৰু পিটন খাই আহিব মানে সেইকাৰণে মোৰ বাইক কোনোৱে নচুৱে তাৰপাছত লৈছিলোঁ এইখন এই গাড়ীখনে মোৰ লাইফৰ টাৰ্ণিং পইণ্ট হয় এই AC-খন এইখনৰ পৰাই ধৰি লওক হোলচেল কৰিব ধৰিলোঁ কাৰণ দোকানখন তেতিয়া লাহে অকণমান চলিছিলে তাৰপিছত যেতিয়া চলিছিলে এতিয়া মানুহবিলাকে দূৰৰ পৰা অৰ্ডাৰ কৰে মাল দেহি বুলি ধৰি লওক 10 কিলোমিটাৰ দূৰৰ পৰা ফোন কৰে যে ইয়াত যে মাল ডেলিভাৰী দিয়েহি
কেনেকৈ দিম তেতিয়াতো বেটেৰী ৰিক্সা নাছিলে আজিকালি বেটেৰী ৰিক্সা হোৱাৰ পৰা মানে বহুত সুবিধা হ'ল মানে তেতিয়া মানে গাড়ীখন লৈছিলোঁ 5 বছৰ হ'ব হ'ল 5 বছৰত বিলিভ নকৰিব মই আপোনালোক দেখাই আছোঁ 5 বছৰত মই এখন কিমান চলাইছোঁ আচৰিত খাব আপোনালোকে 5 বছৰত এখন গাড়ী ইমান কম লোকে এবছৰতে কিমান চলাই দিয়ে এইফালে চাওক এইখন চাওক 31,000 বিলিভ কৰিব 5 বছৰ হ'ল এখন গাড়ী 5 বছৰত 31,000 এখন গাড়ীয়ে চলিছে নে মানে সময় নাপাওঁ ন মাল মানে কি হ'ল প্ৰথমতে আনিছিলোঁ হা এখন গাড়ীতে প্ৰথমতে আনিছিলোঁ টাউনৰ পৰা মাল তাৰপিছত গাড়ীখনত নোজোৰেগৈ মানে আৰু ভয় থাকে ন MVI মানে টাউনৰ পৰা যেতিয়া মাল আনিলে মানে MVI মানে খুব চেক কৰি থাকে মালটো ওজন বেছিকৈ আহিছে নেকি ৱেট বেছিকৈ আহিছে নেকি কাগজ পত্ৰ বাৰু অ'কে আছে এতিয়াও মোৰ ফাৰ্ষ্ট পাৰ্টি মই ইঞ্চুৰেঞ্চ কৰি থোৱা আছে কাগজ পত্ৰৰ কাৰণে মই টেনশ্যনে নলওঁ মানে কাগজ পত্ৰ ঠিক কৰিহে গাড়ী উলিয়াওঁ মই আকৌ চলাব নিদিওঁ কিন্তু এইটো কাৰণে ভয় অভাৰলোড আহিলে বুলি ক'লে মানে ডাইৰেক্ট 27,000 টকা ফাইন মাৰি দিয়ে এক গাড়ী মাল আনিলে এখন গাড়ীত মাল আনিলে লাভ হ'ব কেইটকা 27,000 টকা যদি মোৰ ফাইন মাৰিয়ে দিয়ে মাল অভাৰলোডিঙত আহিলে মানে আৰু কম লোডিঙত আনিলে মোৰ নোপোচাব মানে উপায় নাই সেইকাৰণে গাড়ী পুৰা বাদ দিলোঁ ডাইৰেক্ট বলেৰ' পিকআপত ডাঙৰ বলেৰ' পিকআপত মাল আনো এখন ধুনীয়া কণ্ডিশ্যন ধুনীয়া হৈছে এতিয়াও ধুনীয়া গাড়ী এখন 5 বছৰীয়া খালি অলপ ঝুলি চলি হৈছে বাকী গাড়ী কণ্ডিশ্যন টিপটপ মানে কোনো ক'ব নোৱাৰে যে এখন মানে এখন 5 বছৰীয়া গাড়ী বুলি আজিকালিনো বেটেৰী ৰিক্সাবিলাক হ'ল মানুহবিলাকে গাড়ী বেটেৰী ৰিক্সা পঠিয়াই দিয়ে মাল নিবলৈ আৰু সুবিধা হৈছে মানে গাড়ীখন ধুনীয়াকৈ বহাই থৈ দিওঁ কাৰোবাক কাটছিতহে কাৰোবাক মাল দিবলৈ নিওঁ মানে এখন গাড়ীত তাৰপিছত এডনিঙত ল'লোঁ এইখন চুইফ্টখন চলোৱাই নহয় মানে গাড়ীখন এনেকেই পৰি আছে এইখনো এবছৰত চলাইছোঁ মই 4,000 এখন এই চুইফ্টখন কিনা প্ৰথমতে লং ড্ৰাইভ এটাত গৈছিলোঁ মই জাগুন গৈছিলোঁ জাগুনৰ পৰা এইবিলাক নামচাই গল্ডেন টেম্পল সেইবিলাক ঘূৰিলোগৈ তেতিয়া মানে ধৰি লওক 500 কিলোমিটাৰ নে 600 কিলোমিটাৰ এটা বাঢ়িলে মানে নহ'লে সেই 4,000 নহ'লহেঁতেন এতিয়া 3,000 400 500 মান এতিয়া হৈ থাকিলে সেই লং ড্ৰাইভটো কৰাৰ কাৰণে 4,000টো টাচ হৈছেগৈ এই লোকেল লগতনো ক'ত যাওঁনো ইমান বহুত দিনৰ মই টাউন ফালে ওলাই যাওঁ কালি পৰহি বিয়া হৈছিলে বিয়ালৈও যাব নোৱাৰিলোঁ ইমানেই টাইম মিলাব নোৱাৰিছোঁ মানে চাওঁ ভৱিষ্যতে বহুত ফুৰিবলৈ মন আছে যদি সময় পাওঁ সময় সুবিধা পাওঁ ধুনীয়া ফুৰিম মানে গাড়ী লৈ কিনি কিন্তু বৰ্তমান এনেকৈ আৰু মানে গাড়ী চাড়ী লোৱাৰ কথা নাভাবোঁ এইখন গাড়ীও পৰি আছে সেইখন গাড়ীও চলোৱা হোৱা নাই বাইকখন চলোৱা হোৱা নাই দেউতাইনো বাইকখন চলাই থাকে সেইখন সেই পোৱালিখনটো পৰিয়ে থাকে এখন তেনেকৈ পৰি থকা হ'ল তাৰপিছত এইখনটোতো মই অলৰেডি পেলাই থৈছোঁ অকল মই সেই AC-খনে চলাই থাকোঁ দোকানলৈ নিওঁ আৰু গধূলি ঘূৰাই আনো কেতিয়াবা কাৰোবাক মাল অকণমান দিওঁগৈ প্ৰায়বিলাক মালচোন বেটেৰী ৰিক্সাতে যায় এতিয়া গাড়ী চাড়ী লোৱাৰ কথা নাভাবোঁ মন আছে ফুৰা বহুত মই মানুহটো বহুত চকিন হয় হা মানুহটো আপোনালোকে দেখিছে যে ইমান কামিয়াল ন তাতকৈ বেছি মোৰ চকিন হয় মানে ফুৰা চকাত বিৰাট ভাল পাওঁ গ'লে বুলি ক'লে মোক হৈ অহা মানুহ নহয় মানে ফোন চোনো নকৰোঁ ঘৰলৈ তেনেকুৱা টাইপৰ মই চকিন হয় আপোনালোকে জাষ্ট কমেণ্ট এটা কৰি জনাওক আপোনালোকৰ লাইফৰ প্ৰথম বাইকখন আপোনালোকৰ লাইফত প্ৰথম বাইক আছিল নে চাইকেল আছিল চাইকেলটো চবৰে আছে কিন্তু প্ৰথম বাইকখন কি আছিল আপোনালোকে মোক জনাব বাইক নে স্কুটি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত মোৰ লাইফৰ সৰু জাৰ্ণি এটা আপোনালোকক শ্বেয়াৰ কৰিলোঁ কোনো লেভেল চেভেল নাই মৰা হা দেখাইছোঁ আৰু যিহেতু মই ফেমিলি হয় যদি আপোনালোক সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ কি হয় কি নহয় আৰু যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰি দিব আজিলৈ আহিছোঁ বাই বাই